নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ' লৈ মই বিষ্ণুৱে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক ড্ৰেগন গছৰ কেনেকৈ প্ৰুনিং কৰা হয় তাৰ বিষয়ে জানো আৰু কিয় কৰিব লাগে তাৰ বিষয়ে জানো। এয়া চাওক, এয়া হৈছে ড্ৰেগন গছ। বহুত দিন হ'ল প্ৰুনিং কৰিবলৈ সময় নোপোৱা, সেইবাবে চাওক এই ডালসমূহ কেনেকৈ বাঢ়ি গৈছে। এই তলৰ ডালবিলাক চাওক, এইবিলাক মই এতিয়া প্ৰুনিং কৰিব লাগিব। এইবোৰো কাটি দিম, এইবিলাক যিবিলাক বাঢ়ি গৈছে এইবিলাক দীঘললৈ কাটি দিব লাগিব, কাৰণ এই ডালসমূহে নহ'লে এই গছজোপাৰ পৰা শক্তিসমূহ লৈ থাকিব। এইবিলাক মই কাটি দিম এতিয়া, ডাঙৰ হ'লেও কাটিব লাগিব। বহুত দিন হ'ল, প্ৰায় 3 মাহমান কৰা নাই নেকি মই প্ৰুনিং, সেইকাৰণে ডাঙৰ হৈ গ'ল। এইবোৰ চাওক কিমান দীঘল দীঘল। কিছুমানে এইবিলাকৰ পৰা পুলি বনাই দিয়ে, মই কিন্তু নবনাওঁ, কাৰণ এইবোৰ মেচিয়ৰ ডাল নহয়। পুলি বনাবলৈ হ'লে কমেও এটা ডাল এবছৰীয়া হ'ব লাগিব। এইবিলাক চব কাটি দিব লাগিব, তেতিয়াহে গছজোপা ওপৰৰ ফালে বাঢ়ি যাব। ওপৰৰ ফালৰ ডালবিলাক বাঢ়িব তেতিয়া, নহ'লে ওপৰৰ ফালৰ ডালবিলাক চুটি চুটি হৈ থাকিব। সেইকাৰণে প্ৰুনিংটো কৰাত জৰুৰী। এনেদৰে কৰিব। আৰু এই কেঁচিখন আপোনালোকে অলপ গৰম কৰি দিব গেছত। নহ'লে চেনিটাইজ কৰি দিব। এইবিলাক চব কাটিব লাগিব, যিবিলাক নতুন নতুন পুলি ওলাইছে এইটো কাটি দিম মই। এইবিলাক দেখিছে, এইবিলাক ডালবিলাক চব কাটি দিব লাগিব। এই ওপৰত যিবিলাক আছে সেইবিলাক ৰাখি দিব, আৰু যিবিলাক বাঢ়া চান্স নাথাকে, জোঙা জোঙা নহয়, সেইবোৰ কাটি দিব লাগিব। যেনে এইটো চাওক, এই ওপৰৰ সেইটোৰ পৰা বাহিৰত ওলাই গৈছে, সেইটো কাটি দিব লাগিব। মই এতিয়া কাটি লওঁ, আপোনালোকক শেষত দেখুৱাম। এয়া চাওক বন্ধুসকল, মোৰ প্ৰুনিং কৰা ইতিমধ্যে শেষ হৈছে। এইখিনিত এয়া চাওক কিমান দীঘল দীঘল ডাল কাটি পেলাইছোঁ। এইবিলাক আপোনালোকে নেৰাখিব কেতিয়াও। এইবিলাকক ৰাখিলে আপোনালোকৰ ফলবোৰ নধৰিব আৰু গছজোপা গ্ৰথ নহ'ব। চাওক কিমান দীঘল দীঘল। এইবিলাকৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰে, কিন্তু মই নকৰোঁ, কাৰণ এইবিলাক কোমলীয়া ডাল। এই ডালসমূহৰ পৰা ফল উৎপাদন হ'বলৈ বহুত দিন লাগিব। এয়া আছিল আজি ভিডিঅ'টো বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।